ফাগুনৰ পছুৱাত ভৰ দি ভাহি আহিছে ঐনিতমৰ সুৰ। তাঁতশালত বহি কণেঙে ৰচিছে সপোন। দূৰৈত কাণকাণহঁতৰ হাতৰ বোলত ঢোলৰ গুমগুমনি, গুমৰাগৰ মিঠা ছবি। মাজত মাথো এটা দিন, ফাগুন মাহৰ প্ৰথমটো বুধবাৰলৈ, অৰ্থাৎ হেঁপাহৰ আলি আই লৃগাঙলৈ। মিচিং জনগোষ্ঠীৰ জাতীয় উৎসৱ আলি আই লৃগাঙৰ প্ৰাক মুহূৰ্তত এয়া ৰাইজৰ উৎসাহ উদ্দীপনা, ব্যস্ততা ভৰা প্ৰস্তুতি। কৃষিপ্ৰধান জনগোষ্ঠীটোৰ কৃষিভিত্তিক উৎসৱ আলি আই লৃগাঙৰ আয়োজনত এইদৰে ব্যস্ত হৈছে জোনাই আৰু বিজয়পুৰ দিখাৰী গাঁৱৰ এইসকল ৰাইজ। এতিয়া লিগাং আহিছে, লিগাঙত পিন্ধিবৰ কাৰণে মেখেলা চাদৰ বনাই আছে। মৈনামৰ কাৰণে বনাই থৈছো মাফলাৰ আৰু মিবুগালো। মৈনামে আহিলে দিম বুলি। এনেকুৱাকে গোটেইখিনি 5টা গাঁও মিলি এখন গাঁও হৈছে। আমি এইবাৰ ভাবিছোঁ অসমৰ ভিতৰত আটাইতকৈ বেছি আলি আই লৃগাংটো আমাৰ দিখাৰী গাঁৱত হ'ব। কঠীয়া সিঁচাৰ আৰম্ভণিৰ পৰম্পৰাৰে সমৃদ্ধ আলি আই লৃগাঙৰ ৰীতি নীতি পালনৰ বাবে এইদৰে চলিছে প্ৰস্তুতি। উৎসাহ আড়ম্বৰেৰে সাজিছে অস্থায়ী মোৰংঘৰ, ভঁৰাল, টঙিঘৰ। এই স্থানতেই ৰাইজে লগ হৈ উদযাপন কৰিব আলি আই লৃগাং। ফাগুনৰ প্ৰথমটো বুধবাৰৰ পুৱা মাংগলিক ৰীতি নীতিৰে কৰিব দেৱ দেৱীৰ পূজা অৰ্চনা। উৎসৱৰ সময়ছোৱাত ৰাইজে সমন্বিতে তৃপ্তিৰে এসাঁজ খাব এই স্থানতেই। সেই উদ্দেশ্যেই প্ৰস্তুত কৰা হৈছে বিভিন্ন সুস্বাদু পৰম্পৰাগত খাদ্য সম্ভাৰ। আমাৰ বোৱাৰী জীয়ৰী আখৰা চলি আছে গুমৰাগ নৃত্যৰ, আৰু আমাৰ গাঁৱৰ ৰাইজে ওলাই আহিছে আজি মাংগলিক কাৰ্যসূচীত যিখিনি আমাৰ প্ৰয়োজনীয় বস্তু আছে সেইখিনি আমি আজি ৰেডি কৰি আছোঁ। আমি অস্থায়ী মোৰংঘৰ, ভঁৰাল আৰু আমাৰ টঙি সেইবোৰ আমি নিৰ্মাণ কাৰ্যসূচী আমি আছোঁ এতিয়ালৈ। আৰু আপোনালোকৰ ND24 যোগেদি আমি সকলো অসমবাসী ৰাইজক লৃগাং খাবলৈ দিখাৰী গাঁৱলৈ আমি আমন্ত্ৰণ জনাইছোঁ। লগতে আমাৰ গুমৰাগ নৃত্যত এফাকি সকলোৱে আহি ইয়াত নাচি দিবলৈ আপোনালোকক সকলোকে আমন্ত্ৰণ জনাইছোঁ। পুৰাং আপিন, কে চান, পৰ আপিন, দিন চান আদি খাদ্য সম্ভাৰেৰে উভয় নদী হ'ব উৎসৱথলী। তাৰেই প্ৰস্তুতিত এতিয়া এইদৰে বাঢ়িছে ব্যস্ততা। একেই উখল মাখল পৰিৱেশ এয়া মহানগৰীৰ সমীপৰ যোৰাবাটতো। কাৰ্পুংপুলি গাঁৱৰ ৰাইজে আনন্দ উৎসাহেৰে চলাইছে আলি আই লৃগাঙৰ প্ৰস্তুতি। গুমৰাগৰ আখৰাত ব্যস্ত হৈছে মিচিং ডেকা গাভৰু। বহুত উলহ মালহেৰে আমি আলি আই লৃগাঙৰ কাৰণে আমি ইমান মন খুচি হৈ কিনি আমি প্ৰস্তুতি হৈছোঁ। আজি সকলোৱে আহক, আমি একেলগে আমি বুধবাৰ দিনা আমাৰ যেতিয়া আমি ফাগুন মাহৰ প্ৰথম বুধবাৰে আমি আগৰ পৰা আমি মানি আহিছোঁ, এইবাৰো এনেকুৱা আমি মানিম। সোণাপুৰৰ পৰা চন্দন শৰ্মা আৰু জোনাইৰ পৰা দিগন্ত লিৰচাং পেগুৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।